ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মই তোমালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ ইংৰাজীৰ লেচন নম্বৰ 7 ফ্ৰগছ এট স্কুল এই কবিতাটি অৰ্থাৎ পয়েমটি আলোচনা কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ তোমালোকে ভালদৰে মনোযোগেৰে ভিডিঅ'টি চাবা। ফ্ৰগছ এট স্কুল মানে হ'ল স্কুলত ভেকুলীবোৰ। These are some of the things that Aman and Ria like to do. তাৰ মানে হ'ল এইকেইটা কিছুমান কাম যিকেইটা আমান আৰু ৰিয়াই কৰি ভাল পায়। Let's read অৰ্থাৎ পঢ়ো আহা। আমান ল'ৰাটোৱে কয় I like to draw pictures. তাৰ মানে মই ছবি আঁকি ভাল পাওঁ। এইফালে ৰিয়াই কৈছে I like to solve crossword puzzles. তাই কৈছে মই crossword puzzle solve কৰি ভাল পাওঁ। অৰ্থাৎ এইটো এটা গেম হয় শব্দৰ, সেই খেলাটো খেলি তাই ভাল পায়। তাৰপিছত তাই আকৌ কৈছে I like to go to school on time. তাই কৈছে যে মই স্কুলত সময়মতে যায়ো ভাল পাওঁ। এইফালে মানে কৈছে I like listening to stories. তাৰমানে মই কাহানী বা সাধু কথা শুনি ভাল পাওঁ। আকৌ কৈছে I like to do my homework after school. মই স্কুলৰ পিছত মোৰ হোমৱৰ্কবোৰ কৰি ভাল পাওঁ। কৈছে I like to study and play too. তাৰমানে মই পঢ়ি আৰু খেলি দুয়োটা কৰি ভাল পাওঁ। তাৰপিছত মানে কৈছে What about poems? তাৰমানে পয়েমৰ বিষয়ে কিবা পয়েম পঢ়া নেকি তেনেকুৱা আৰু। তাৰপিছত ৰিয়াই কৈছে I like to recite them. ৰিচাইট মানে হ'ল আবৃত্তি কৰা। অৰ্থাৎ ৰিয়াই কৈছে মই সেই কবিতাবোৰ আবৃত্তি কৰি ভাল পাওঁ। Let's recite this one. আহা আমি এইটো আবৃত্তি কৰোঁ। এইটো হ'ল আমাৰ কবিতাটো। এইটো আমি এতিয়া পঢ়িম। ফ্ৰগছ এট স্কুল মানে ভেকুলী স্কুলত বা স্কুলত ভেকুলী। ভেকুলীবোৰ এছ আছে নহয়, স্কুলত ভেকুলীবোৰ। 20 frogs went to school. তাৰমানে 20টা ভেকুলীয়ে স্কুলত গৈছে। Down beside a rushy pool. মই ইয়াতে দেখুৱাই দিছোঁ এই শব্দকেইটাৰ অৰ্থ। ডাউন মানে হ'ল তলত, ঠিক আছে, আমি জানো। beside মানে হ'ল কাষত। ইয়াতে আছে beside means next to or close to something. তাৰমানে কাষত আৰু। মই ইংলিছতো অৰ্থকেইটা দেখুৱাই দিছোঁ। এই ৰুচি তাৰ অৰ্থ ইংলিছত এবাৰ পঢ়াই দিছোঁ, তাৰপিছত অসমীয়াটো কৈ দিম। refers to a small body of water like pond or small lake surrounded by rushes which are tall grass like plants that grow near water. তাৰ মানে কি কৈছে এই ৰছীপুল মানে হ'ল এটা সৰু পুখুৰীৰ নিচিনা আৰু, ডাঙৰ নহয়, সৰু আৰু, য'ত পানী মানে জমা হৈ আছে, যিটোক মানে কি দীঘল দীঘল ঘাঁহে আৱৰি আছে, সেইটোকে কোৱা হৈছে এই ৰুচিপুল। তাৰমানে কি এই ৰুচিপুল মানে হ'ল সেইটোৱে যে এটা সৰু পুখুৰীৰ নিচিনা য'ত পানী জমা হৈছে আৰু চাৰিওফালে দীঘল দীঘল ঘাঁহে আৱৰি আছে, ঠিক আছে। এইখিনি তোমালোকে ইয়াৰ পৰা অৰ্থকেইটা লিখি ল'ব পাৰিবা। এতিয়া 20 little coats of green, তাৰ মানে হ'ল 20টা সৰু কোট, আমি যি পিন্ধো কোট, ইয়াত সেই কোটৰ কথা কোৱা হৈছে coats of green। তাৰ মানে কি 20টা সৰু সৰু সেউজীয়া ৰঙৰ কোট, মানে সিহঁতৰ বডিৰ যিটো কালাৰ সেইটো কোট বুলি কোৱা হৈছে। 20 little coats of green. 20 vest all white and clean. vest মানে হ'ল গেঞ্জি, মানে 20টা গেঞ্জি যিকেইটা বগা আৰু চাফা। হোৱাইট মানে হ'ল বগা, ক্লিন মানে হ'ল চাফা বা পৰিষ্কাৰ। We must be in time said they. আমি সদায় সময়মতে চলিব লাগে বা সময়ৰ কাম সময়ত কৰিব লাগে।
উই মাষ্ট বি ইন টাইম, আমি সময়ত চলিব লাগে। ছেইড দে, তেওঁলোকে কৈছে। ফাৰ্ষ্ট উই মাষ্ট ষ্টাডি, প্ৰথমে আমি পঢ়িব লাগে। দেন উই প্লে, তাৰপিছত আমি খেলিব লাগে। ডেট ইজ হাউ উই কিপ দ্য ৰুল, এনেকৈ আমি নিয়মবোৰ ৰাখিব লাগে। ৱেন উই ফ্ৰগিজ গ' টু স্কুল, যেতিয়া আমি ভেকুলীবোৰ স্কুলত যাওঁ, এনেকৈ তেওঁলোকে কৈছে। আৰু এইটোৰ লেখক হ'ল জিয়ৰ্গে কোপাৰ। চ' এইখিনি বস্তু চাবা, মই শব্দ অৰ্থ এটা কৈ গৈছোঁ আৰু দিও দিছোঁ। এতিয়া আমি পাঠটোৰ প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰিম, তোমালোকে চাই যাবা। 1 নম্বৰটো আছে পিক এ টিক অন দ্য কাৰেক্ট এনচাৰ, তাৰমানে তলৰ যিটো শুদ্ধ তাত ৰাইট চিন দিব দিছে। ইয়াতে কেইটামান বাক্য আছে, তাৰে যোনটো বাক্য শুদ্ধ হয় সেইটোত আমাক ৰাইট চিন দিব দিছে। আমি চাওঁ প্ৰথম বাক্যটো আছে 40 ফ্ৰগিজ ৱেন্ট টু স্কুল, মানে 40টা ভেকুলীয়ে স্কুলত গৈছে। এইটো শুদ্ধ নহয়। দ্বিতীয়টো আছে 20 ফ্ৰগিজ ৱেন্ট টু স্কুল, হয় 20টা ফ্ৰগিজে মানে ভেকুলীয়ে স্কুললৈ গৈছিল। 3 নম্বৰটো আছে 30 ফ্ৰগিজ ৱেন্ট টু স্কুল, 30টা ভেকুলী স্কুললৈ গৈছে, এইটো শুদ্ধ। 4 নম্বৰটো আছে দ্য ফেষ্ট অফ 20 ফ্ৰগিজ ৱেৰ অল গ্ৰীণ এণ্ড ক্লিন, মানে গেঞ্জি কেইটা সেউজীয়া আৰু চাফা আছিল, নহয়। 5 নম্বৰটো আছে দ্য ফেষ্ট অফ 20 ফ্ৰগিজ ৱেৰ অল হোৱাইট এণ্ড ক্লিন, মানে গেঞ্জি কেইটা বগা আৰু চাফা আছিল, এইটো শুদ্ধ হয়। 6 নম্বৰটো আছে দ্য ফেষ্ট অফ 20 ফ্ৰগিজ ৱেৰ অল ৰেড এণ্ড ক্লিন, মানে গেঞ্জি কেইটা ৰঙা আৰু চাফা আছিল, এইটোও শুদ্ধ। ইয়াতে দুটাই শুদ্ধ আছে, 2 নম্বৰটো আৰু 5 নম্বৰটো। ঠিক আছে, এতিয়া আমি বি নম্বৰটো চাওঁ। fill in the blanks with the appropriate words from the bracket, মানে তলৰ বাক্যকেইটাত যিকেইটা খালী আছে, খালী ঠাই যিটো আছে, তাৰে কাষত থকা ব্ৰেকেটৰ যি দুটা শব্দ আছে, তাৰে যোনটো শব্দ হয় আমাক খালী ঠাইখিনিত বহাব দিছে। দুটা শব্দৰ যোনটো শুদ্ধ হয় আমাক লাইনটোৰ মতে খালী ঠাইখিনিত সেই শব্দটো বহাব দিছে। প্ৰথমটো আছে দ্য স্কুল ইজ ডাউন বিচাইড এ ডাৰ্টি, ব্ৰেকেটৰ আছে ডাৰ্টি ৰাচি পুল। আমি জানো দ্য স্কুল ইজ ডাউন বিচাইড এ কি আছিল, ৰাচি পুল আছিল, ডাৰ্টি নহয়, ৰাচি পুলহে আছিল। চ' ইয়াত হ'ব ৰাচি। দ্বিতীয়টো আছে দ্য ফ্ৰগিজ ৱেৰ হোৱাইট গ্ৰীণ কোটছ, ভেকুলীবোৰে ব্ৰেকেটত আছে বগা সেউজীয়া কোট পিন্ধিছিল। কি পিন্ধিছিল? সেউজীয়া পিন্ধিছিল। ইয়াতে হ'ব সেইকাৰণে দ্য ফ্ৰগিজ ৱেৰ গ্ৰীণ কোটছ। ফ্ৰগিজ ব্ৰেকেটত আছে ৰান গো টু স্কুল, ফ্ৰগিজ ভেকুলীবোৰে স্কুললৈ দৌৰিছিল নে এনে গৈছিল? কি কৰিছিল? গৈছিল। ফ্ৰগিজ গো টু স্কুল, তাতে আছে ৱেন্ট, চ' গ'ৰ পাষ্ট টেন্সে ৱেন্ট হয়। ঠিক আছে, ইয়াতে ৰান নহ'ব, তেওঁলোকে যিহেতু ৱেন্ট মানে কি, গ'ৰ পাষ্ট টেন্স হয় ৱেন্ট, সেইকাৰণে ইয়াতে গো হ'ব। ফ্ৰগিজ গো টু স্কুল। 4 নম্বৰটো আছে দ্য পয়েম ইজ ৰিটেন বাই, ইয়াতে লেখকটোৰ নামটোৱেই হ'ব, তাতে যিটো আছে লেখকটো হ'ল জিয়ৰ্গে কোপাৰ। ঠিক আছে, ইয়াতে আকৌ কপাৰ আছে, এটা আছে COPPER আৰু এটা আছে COWPER, ইয়াতে যিটো হ'ব সেইটোৱে হ'ব লাগিব। ঠিক আছে, আমি এই 2 নম্বৰটো চাওঁ। ড্ৰ লাইন টু মেটচ দ্য ৰাইমিং ৱৰ্ডছ, অৰ্থাৎ যিটো শব্দৰ লগত আনটো শব্দৰ মানে কি ছন্দৰ মিল আছে সেইটো আমাক চাব দিছে। যেনে ৰুলৰ লগত কোনটো শব্দ মিলিছে? ক্লিন মিলিছে, ডে মিলিছে নে পুল মিলিছে? পুলটো মিলিছে, এইটো হ'ব পুল। গ্ৰীণ মানে হ'ল, গ্ৰীণটো কোনটোৰ লগত মিলিছে? ক্লিন, ডে, পুল, গ্ৰীণ, ক্লিনৰ লগত মিলিছে, এইটো হ'ব ক্লিন। প্লেটো কোনটো হ'ব? প্লেটো ডেটোৱে হ'ব। ঠিক আছে, ৰিড দ্য পয়েম, ফাইন এনদাৰ ৱৰ্ড হুইচ ৰাইমছ উইথ দ্য ৱৰ্ডছ ৰুল এণ্ড পুল, মানে কবিতাত
থকা ৰুল আৰু পুলৰ লগত ছন্দ মিল থকা আৰু এটা শব্দ বিচাৰিব দিছে ৰুল পুল স্কুল স্কুল হ'ব আমি পিছৰ পেজটোত আহিছো ইয়াতে আছে লেটছ লাৰ্ন সাম নিউ ৱৰ্ডছ ফ্ৰম দা পয়েম ৰাছ ইয়াতে অৰ্থটো দেখাইছে কুইক মুভমেণ্ট টুৱাৰ্ডছ সামথিং তাৰ মানে পটককে কিবা এটা বস্তুৰ ফালে যোৱা বা মুভ কৰা পুল এ স্মল এৰিয়া অফ ষ্টিল ৱাটাৰ মই কৈছো মানে এটা সৰু এৰিয়া য'ত পানী মানে থাকে এতিয়া আমি ইয়াৰ পিছত তলৰটো চাম এৰেঞ্জ দা লেটাৰ টু মেক ৱৰ্ডছ ইয়াতে মানে কি লেটাৰবোৰ খেলি মেলি কৈ আছে সেইটোৰ পৰা আমি শুদ্ধ শব্দটো ওলাব দিছে যেনেকৈ ইয়াতে আছে UTSDY ইয়াৰ পৰা যিটো শুদ্ধ বাক্য হ'ব বা শুদ্ধ শব্দ হ'ব সেইটো আমাক ওলাব দিছে ইয়াৰ পৰা শুদ্ধ শব্দটো হ'ব ষ্টাডি তাৰপিছত পিছৰটো আছে WETYNT ইয়াৰে শুদ্ধ যিটো শব্দ হ'ব সেইটো হ'ব 20 তাৰপিছত এনেকে তাৰে পিছৰখিনি আছে সেইটো হ'ব ক্লিন তাৰপিছৰটো হ'ব লিটল তাৰপিছৰটো হ'ব ফ্ৰগিছ তাৰে পিছৰটো হ'ব স্কুল ৰাইট দা আদাৰ ৱৰ্ডছ হুইচ মিন দা চেম এজ লিটল মানে লিটলৰ শব্দটোৰ অৰ্থ একে হোৱা আৰু দুটা শব্দ লিখিব দিছে যিটো শব্দ তাৰ মানে অৰ্থ লিটলে হয় আমি লিখিম স্মল স্মল মানেও লিটল টাইনি টাইনি মানেও লিটলে হয় ঠিক আছে এতিয়া ইয়াতে মানে কি কৰিব দিছে নাও ফ্ৰেম সেন্টেন্সেস উইথ ইচ অফ দা ৱৰ্ড শব্দকেইটাৰ লগত মিলাই আমাক বাক্য লিখিব দিছে এইটো বাৰু আমাক ইমান দৰকাৰ নহয় আমি 6 নম্বৰটো চাওঁ ৰিৰাইট দা ৱৰ্ডছ গিভেন ইন দা টেবল ইউজিং IES তাৰ মানে কি তলত থকা শব্দকেইটাৰ লগত IES যোগ কৰি পুনৰ লিখিব দিছে ওৱান ইজ ডান ফৰ ইউ মানে এটা আমাৰ বাবে লিখি থৈ দিছে বেবি বেবিটোৰ পিছফালে IES যোগ কৰিলে কেনেকৈ হ'ব BABIES তেনেকুৱা ষ্টৰিটোৰ লগত STORIES ৱাইটো নোহোৱা হৈ যায় তাৰ ঠাইত IES তেনেকৈ লিখিব লাগিব ফেয়াৰলি FAIR এইটো ফেয়াৰি আছে সৰি আমাৰ IES যোগৰ পিছত কেনে হ'ব FAIRIES তেনেকৈ বাকী কেইটা তোমালোকে কৰিবা আশা কৰিলোঁ তোমালোকে ভিডিঅ'টো চাই ভালদৰে বুজি পাইছা আৰু যদি কিবা তোমালোকৰ ডাউট থাকে কমেণ্টত সুধিবা ঠিক আছে